ফুলচুকি নিবাসী বৰ্তমান গুৱাহাটীৰ বাসিন্দা ধীৰেশ্বৰ ডেকা এগৰাকী সমাজকৰ্মী প্ৰাক্তন শিক্ষক আৰু এই সংঘৰ এগৰাকী প্ৰাক্তন সম্পাদক আছিল। তেখেতে গুৰেশ্বৰ হায়াৰ স্কুলত শিক্ষকতা কৰিবলৈ লৈছিলে। পিছলৈ এইখন হায়াৰ ছেকেণ্ডেৰী হ'ল। তাতে সুদীৰ্ঘকাল শিক্ষকতা কৰাৰ অন্তত অৱসৰ গ্ৰহণ কৰে। তাৰ মাজতে এই সংঘৰ 1972 চনৰ পৰা 1977 চনলৈকে তেখেত সম্পাদকৰ দায়িত্বত আছিল আৰু সেই সময়তে এই সংঘৰ এটা মহান কাৰ্য সম্পাদন কৰিব পাৰিছিল। আমাৰ যিখন গুৰেশ্বৰ মহাবিদ্যালয়, এই মহাবিদ্যালয়খন সেই সময়তে প্ৰতিষ্ঠা হৈছিল আৰু যি মহাবিদ্যালয়ৰ গৃহ বিল্ডিং নিৰ্মাণ হৈছিল সেই সময়ত তেখেত সম্পাদক আছিল। তাৰোপৰি তেখেত গুৰেশ্বৰ সাহিত্য সভাৰ সভাপতি আছিল এটা কাৰ্যকালত। তাৰোপৰি বিভিন্ন সামাজিক কামত তেখেত জড়িত আছিল। এগৰাকী মিষ্টভাষী আৰু দয়ালু প্ৰকৃতিৰ ব্যক্তি আছিল শ্ৰদ্ধেয় ডেকা ডাঙৰীয়া। তেখেতক আমি যোৱাকালি হেৰুৱালোঁ। আমি বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই আমি অত্যন্ত মৰ্মাহত হৈছোঁ। গুৰেশ্বৰবাসীয়ে মৰ্মাহত হৈছে আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন ডেকাদেৱৰ আত্মাই সদ্গতি লাভ কৰে। ফুলচুকি নিবাসী বৰ্তমান গুৱাহাটীৰ বাসিন্দা ধীৰেশ্বৰ ডেকা এগৰাকী সমাজকৰ্মী প্ৰাক্তন শিক্ষক আৰু এই সংঘৰ এগৰাকী প্ৰাক্তন সম্পাদক আছিল। তেখেতে গুৰেশ্বৰ হায়াৰ স্কুলত শিক্ষকতা কৰিবলৈ লৈছিলে। পিছলৈ এইখন হায়াৰ ছেকেণ্ডেৰী হ'ল। তাতে সুদীৰ্ঘকাল শিক্ষকতা কৰাৰ অন্তত অৱসৰ গ্ৰহণ কৰে। তাৰ মাজতে এই সংঘৰ 1972 চনৰ পৰা 1977 চনলৈকে তেখেত সম্পাদকৰ দায়িত্বত আছিল আৰু সেই সময়তে এই সংঘই এটা মহান কাৰ্য সম্পাদন কৰিব পাৰিছিল। আমাৰ যিখন গুৰেশ্বৰ মহাবিদ্যালয়, এই মহাবিদ্যালয়খন সেই সময়তে প্ৰতিষ্ঠা হৈছিল আৰু যি মহাবিদ্যালয়ৰ গৃহ বিল্ডিং নিৰ্মাণ হৈছিল সেই সময়ত তেখেত সম্পাদক আছিল। তাৰোপৰি তেখেত গুৰেশ্বৰ সাহিত্য সভাৰ সভাপতি আছিল এটা কাৰ্যকালত। তাৰোপৰি বিভিন্ন সামাজিক কামত তেখেত জড়িত আছিল। এগৰাকী মিষ্টভাষী আৰু দয়ালু প্ৰকৃতিৰ ব্যক্তি আছিল শ্ৰদ্ধেয় ডেকা ডাঙৰীয়া। তেখেতক আমি যোৱাকালি হেৰুৱালোঁ। আমি বেতনা শিক্ষা আৰু কৃষি উন্নয়ন সংঘই আমি অত্যন্ত মৰ্মাহত হৈছোঁ। গুৰেশ্বৰবাসীয়ে মৰ্মাহত হৈছে আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন ডেকাদেৱৰ আত্মাই সদ্গতি